তো হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। তো আজি ৰাতিপুৱা মানে মই ৰুটি বনালোঁ। তো ৰুটি বনাই কৰি ৰুটি খালোঁ। এতিয়া মই ছাতি লৈ বাটত থিয় হৈ আছোঁ আৰু আমাৰ গাঁৱৰ পৰিৱেশ মানে এতিয়া চাবনে কি হৈ আছে। তো এইপিনে চাওক, বতাহ ধুমুহা ৰাতিপুৱাৰ পৰা নহয়, কালি ৰাতিৰ পৰা বতাহ ধুমুহা এতিয়ালৈ শেষেই হোৱা নাই। এতিয়া 11টাই বাজিব আহি আৰু এইপিনে গছৰ দানি ভাঙি এনেকৈ বাগৰি গৈছে। তো এতিয়া আমাৰ ভাইটিয়ে সেয়া পাতকেইটা মানে কাটি দিছে। তাতে লাইনৰ তাঁৰডালো আছে মানে। তো লাইনৰ তাঁৰডালৰ ওপৰতে গছডাল মানে দানিটো আৰু ভাগি এনেকৈ পৰিলে। গোটেই দানিটো পৰি যোৱা নাই, দানিকেইটা পৰিছে তাঁৰডালতে, কিন্তু তেও মানে তাঁৰডাল ছিগিলে আকৌ লাইন নাহাই হৈ যাব একেবাৰে। আৰু এইপিনে চাওক, গোটেই ধানে একদম শুয়ে দিলে ধানবোৰে। এই তালৈ এয়া ধান কাটিব আছে এতিয়া বৰষুণত, চাওকচোন কি হৈছে। আৰু এইপিনে মামনিহঁতৰ এইটো গোহালি ঘৰটো গোটেই তিৰপাল উৰি গ'ল আৰু এইপিনেও দানি সৰি পৰিছে। তো বেছি এনেকৈ গছৰ তলত নৰওঁ, আকৌ পাৰিলে দানি সৰকি পৰিব মোৰ মূৰতে পাৰিলে। আৰু আমাৰ ঘৰৰো অৱস্থা অলপ বেয়া হৈ আছে, কি ক'ম আৰু। এতিয়া বতাহ ধুমুহা শেষেই নহয়, মোৰ ছাতিয়ে উৰাই লৈ যাব মই যেনেকৈ আছোঁ। বহুত কষ্ট দেখি থিয় হৈ আছোঁ, ছাতি সৰু হৈ আছে। তেতিয়া যাওঁ ঘৰলৈ আৰু অলপ কাম আছে, কৰোঁ যায় ধুনীয়াকৈ। গোটেই ঘৰ মানে চাফা কৰিব আছে, এনেকুৱা লেতেৰা হৈ গৈছে, গোটেই ধূলি বালি এইবোৰ সোমাই আৰু বহুত লেতেৰা হৈছে মানে। এইবিলাক চাফা কৰোঁতে পূৰা এদিন লাগিব চাগে। তো ঘৰবিলাক মুচিব লাগিব, চব চাফা কৰিব লাগিব। আৰু বতৰ মানে বহুতেই বেয়া। এইকেইদিন এতিয়া কটি ফটা ৰ'দ আৰু এতিয়া বৰষুণে বৰষুণ। আৰু এইপিনে বাঁহো মানে বাগৰি পৰিছে এইপিনে। এতিয়া মানে ভাবিছোঁ অলপ গা ধুম বুলি, আৰু গা ধোৱাৰ এইপিনে পৰিস্থিতি চাওকচোন, বৰষুণে অৱস্থা বেয়া আমাৰ ঘৰৰ। অঁ যা। তো এইজনী আহিছে এতিয়া টিউশ্যন পঢ়িব। এতিয়া 12টা বাজিলে, তাই মানে টাইম নাই বেগ লৈ আহি যায় টিউশ্যন পঢ়িবলৈ। তো এয়া অৱস্থা। এইপিনে এইটোত মানে পানী জমা কৰিছোঁ। তো এইটোৰ পৰা এতিয়া এইবিলাক বাচন, লেতেৰা বাচনবোৰ ইয়াতে ধুম এতিয়া ধুনীয়াকৈ। তো ভাবিছোঁ এতিয়া ভিজিও যায় অকণমান, কাম কৰোঁ, বহুতখিনি কাম আছে। এইপিনেও ধান মানে বাগৰি গ'লগৈ। তো আমাৰ ধান খেতি চাবলৈ যাবই আছে, কিন্তু যাব পৰা নাই বৰষুণৰ কাৰণে। তো এতিয়া অলপ ড্ৰেছবোৰ চেঞ্জ কৰি ল'লোঁ, তো কৰি লৈ এতিয়া অলপ যাওঁ, ভিজি লৈ কাম বনখিনি কৰোঁ, কি কৰিব আছে। জল্দি বাচনখিনি ধুওঁ আৰু ৰুমবিলাক সাৰি দিওঁ। গোটেই লেতেৰা এসোপামান জাবৰ ওলালে, সেইবিলাক চব চাফা কৰিলোঁ। তো এতিয়া বাকীখিনি জল্দি কৰোঁ, কৰি লৈ পেলাই তাৰপিছতে চাওঁ আৰু বাকী আৰু কি কৰোঁ। এতিয়াতো দুপৰীয়া ভাতেই নবনাওঁ, কাৰণ ভাত নাখাওঁ এতিয়া, ভাত খাই একেবাৰে মন নাই। ৰুটি বনালোঁ, ৰুটি খালোঁ, এতিয়া ক'লোৱে আপোনালোকক। তো এতিয়া বাকীখিনি কাম মই জল্দি কৰি লওঁ। তো গাইছ, এতিয়া বতৰ ডাৱৰীয়া হৈছে, এতিয়া মানে আকৌ আৰম্ভ হৈছে বৰষুণ পৰিবলৈ। তো এয়া পাতকেইটা কাটাই নাই। এইপিনে গোটেই নামঘৰৰ বাৰাণ্ডা গোটেই লেতেৰা হৈ আছে, এইবোৰ চাফ কৰিম এতিয়া, কাৰণ সন্ধিয়ালৈ আকৌ অলপমান ধূপ ধূনা জ্বলাব লাগিব। আৰু কিহে পাইছে ঠিক নাই আৰু এই বৰষুণটো, ভালে লগা নাই কিবা অলপ। এতিয়া আকৌ বৰষুণ পৰা আৰম্ভ হ'লেই। এতিয়া যাওঁ, ভাইটিক কওঁ মেগী আনিবলৈ। তো মেগী আনিব সি, তো তেনেকৈ খাওঁ অলপ বনাই, কাৰণ দুপৰীয়া ভাতেই বনোৱা নাই। তাৰ আগতে মই এইখিনি চাফ কৰি দিওঁ, তেতিয়াহে ধূপ ধূনাখিনি অলপ সন্ধিয়া ভালকৈ দিব পাৰিম আৰু ভাল লাগিব অলপ। তো গাইছ, এতিয়া পাহাৰৰ ওচৰত চাওক, গোটেই ক'লা ক'লা মেঘ। তো এতিয়া আমি আহিলোঁ দলঙৰ ওপৰলৈ অলপমান। এয়া দলঙৰো অৱস্থা বেয়া। এজনীও আহিল, মামনিও আহিছে, আমাৰ লাৰু এইটো শুয়ে ল'লে ইয়াতে। তাৰ চিলাইখিনি মানে শুকাইছে আৰু দেই গাইছ। আৰু লগতে ময়ো আহিলোঁ। তো এতিয়া কি কৰিম, এই বাবু অহা নাই, এডাল গৰু গাধা এডাল। গজব বেইজ্জতি হে। তাক পইচা দি থৈছোঁ, মেগী নিব লাগে, মোৰ ভোক লাগি আছে পূৰা। মনমানি চলাই, নিজৰ মনমানি। আমাৰ হাতীক এতিয়া বৰষুণৰ বতৰত সি সৰু পোৱালিহে হ'ল। টিকলু চাইকেলখনকে চলাই ডাং খুৱাই আছে।
এতিয়াও মানে এইবিলাক শেষে হোৱা নাই বতৰ আৰু এতিয়া ডাৱৰীয়া হৈ আকৌ আহিছে ক'লা হৈ আহিছে আকৌ বৰষুণ দিব আৰু আমি ইয়াতে ষ্টাইল মাৰি আছোঁ চুলি উৰাই উৰাই বতাহত মৌচমৰ অৱস্থা বেয়া হাই এতিয়া গাইছ এতিয়া মেগী ল'লোঁ মই লোৱা নাই মানে ই কিনিছে মানে পইচাটো মই দিছোঁ বাৰু এতিয়া এইকেইটা ধুনীয়াকৈ বনাওঁ যায় আৰু বনাই কৰি খাওঁ যায় আৰু নামঘৰত এতিয়া বাৰান্দাখিনি মই মানে চাফ কৰাই নাই এতিয়াহে কৰিম তো জল্দি যাই এইবিলাক চাফা কৰোঁ আৰু অলপমান কিবাকিবি বনাই খাওঁ তো এতিয়া পানীৰ মানে অভাৱ হৈ আছে অলপমান তো কি হ'ব আৰু লাইনটো কেতিয়া দিয়ে ছাগলী ঘৰ মানে আজি লেতেৰা হৈ আছে বৰষুণ পৰি একো কৰিব পৰা নাই আমাৰ ইজনী পিটকুটি চাওক তাই একে এনেহে পাত খোৱাটো নাই পাত খোৱাজনী হা এতিয়া লৈ যাচোন ভিতৰত মই এইখিনি চাফা কৰি যাওঁ পটককৈ শলাখো দিব লাগিব চুহানা নহয় একদম বৰবাদ মৌচম মানে কি বুলি ক'ম পাতকেইটা এইপিনে থৈ দিওঁ তেতিয়াহে ভাল লাগিব ঐ পিটকুটি তই চবতে সোমাই ৰবি নহ'লি তই এনেই টিকলি হৈ আছা বহুত তো বৰষুণ পৰিলে মানে অলপ ভাল লাগে সেই বুলি অভাৰ বৰষুণ হ'ব নালাগে মানে ইন্দ্ৰদেৱক কি বুলি ক'ম আৰু ইন্দ্ৰদেৱৰ নাকত লাজ হোৱা নাই এনেকুৱা বৰষুণ দিছে ঠিক আছে এতিয়া আমি খাম পকৰি চচ দি ৰৈছা তাৰমানে লাৰু চাওক মাত শুনা পাই সি পিছে আহিলে তো মই খাই লওঁ তাৰপিছত অলপ বাচন ধুব আছে এতিয়া সন্ধিয়াই হ'ল আহি তো বাচনখিনি ধুই কৰি পিছত ভাত বহাই দিম আৰু ধুনীয়াকৈ মানে সোনকালে আজি কি বনাম তাকে ভাবি আছোঁ অলপ ভাবি লওঁ তেতিয়ালৈ আপোনালোকক অকণমান ধৈৰ্য ধৰক তো গাইছ এইপিনে দেখিছে এয়া চাৰ্জাৰ কি অৱস্থা বতাহ ধুমুহা মাৰি লৈ তো এতিয়া ইয়াৰ মগত অলপ পানী লৈছোঁ এখন কাপোৰখন লৈছোঁ তো ডুবাই লৈ ইয়াক গোটেই এতিয়া মই চাফ কৰিম মানে মুচি দিম এইটো আঁতৰ কৰি লওঁ ইয়াৰ পৰা চব মানে এইবোৰ বতাহ ধুমুহাত চব লেতেৰা পেতেৰা হৈ গৈছে আৰু কি ক'ম আৰু মানে গাইছ এতিয়া এইপিনে মামনি শুলে ভিডিঅ' অন কৰাৰ লগে লগে তাই কম্বলখন মানে একেবাৰে উৰি ল'লে তো এতিয়া মই শুম ধুনীয়াকৈ ভাত খালোঁ বিলাহী ভাজিলোঁ আৰু ভাত বনালোঁ সেনেকৈ খালোঁ গৰম ভাত ধুনীয়াকৈ লাৰুকো দিলোঁ সিও শুই আছে এতিয়া আমি শুম চবেই তো আজিৰ ভিডিঅ'টো ইমানতে আছিলে আপুনি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ গুড নাইট এণ্ড বাই বাই আকৌ কাইলৈ লগ পাইছোঁ বাই